এক্সিডেণ্টেই হ'ল যেন পাইছোঁ গাড়ীবিলাক চাই এক্সিডেণ্টেই হৈছে বাইক এক্সিডেণ্ট Hello guys, hello hello guys, কি খবৰ আপোনালোকৰ আশা কৰোঁ সকলোৰে ভাল আৰু মোৰো বেয়া নহয় গধূলি টাইমত অলপ ওলাই আহিছোঁ ফুৰিবৰ কাৰণে নহয় এনেই আৰু ফুৰিবৰ কাৰণে নহয় বুলি ক'লেও নহ'ব ফুৰিবৰ কাৰণেই হয় তো ঘৰত দিনটো বহি চিৰিজ চাই অলপ বৰ লাগি গৈছিল সেইকাৰণে অলপ ওলাই আহিলোঁ মানে কেছটো হ'লকে বাইকখনৰ অলপ প্ৰব্লেম হৈ আছে তো এইটোৰ কাৰণে অলপ দেখাই যাওঁ বুলি ভাবিছোঁ তো হেণ্ডেলডাল ইয়াতে লুজ হৈছে যেন পাইছোঁ অলপমান সাউন্ড ওলাই আছে তাৰা ব্ৰেক মাৰিলে এটা ঝটকা লাগে আৰু এটা মানে চলাৰ লগে কিবা টান এনেকৈ এটা সাউন্ড ওলাই আছে তো এইটো একবাৰ মেকানিকৰ তাত দেখাই যাওঁ আৰু এটা ইভিনিং ৰাইডো হৈ যাব লগতে সেইটো কাৰণে ওলাই আহিলোঁ তো বাকী আৰু এই ইয়াতে এক্সপালছত ফাৰ্ষ্ট যিটো মানে হেণ্ডগাৰ্ডটো দিয়াই থাকে চেফটিৰ কাৰণে তো সেইটোখন মই খুলি থৈছিলোঁ ভাবিছোঁ লগাই লওঁ নেকি মানে কেইদিনমান পিছত অলপ ফুৰিব যোৱাৰ কথা ভাবি আছোঁ সেইটোৰ কাৰণে লগাই লওঁ বুলি ভাবিছোঁ অলপ লগাই ল'লে চেফটি হৈ থাকে সেইদিনা অভাৰটেক কৰি কিয়া গাড়ী এখনে মই একদম ৰাস্তাৰ ছাইডত যাই আছোঁ এই বগা হাজডাল যে দেখিছে ইয়াৰ লগত যাই আছোঁ তথাপিতো অভাৰটেক কৰি গ'লে মিনিট এই ব্ৰেকডালত লাদিছে আগফালে ব্ৰেকডালত লগাই দিছে ঠাচ উঠিছে তো ব্ৰেকডাল অলপ বেকা হৈ গৈছে তলমুৱা হৈ গৈছে তো সেইটো কাৰণে ৰিস্ক ল'ব নোৱাৰি তো গাৰ্ডটো লগাই লৈ ভাল হ'ব নহ'লে কেতিয়াবা আকৌ বেলেগ গাড়ী আহি মাৰি দিব ভাঙি যাব মোৰ লেঠা লাগিব এইপিনে আকৌ তো ইভিনিং টাইমত ৰাইড কৰি কিবা এটা ভালো লাগে সেইটো কাৰণে অলপ ফলো কৰি লৈ যাওঁ একেলগে ৰাইড এটা হৈ যাব আমাৰ এৰিয়াটো আপোনালোকক দেখাই দিম তো মই বৰ্তমান আছোঁ দমদমা পাৰ হ'লোঁ চেঁচাই পালোঁ আৰু ইয়াতে মেকানিকৰ তাত চেঁচাতে দেখাই ল'ম কৰোণাত তো তাৰপিছত হাজোলৈকে যাম আৰু এটা কাম আছে তাত তো হাজোলৈকে যোৱাৰ টাইমখিনি আপোনালোকক মই ৰাস্তাত ধুনীয়াকৈ দেখাব পাৰিম তো ব্লগটো চাই থাকক কেনেকুৱা পাই জনাব নতুনকৈ ষ্টাৰ্ট কৰিছিলোঁ ভালতো নহয় আৰু তথাপিতো আৰু চেষ্টা কৰিছোঁ কিবা অলপ কৰিবৰ কাৰণে তো ভাল পাব বুলি আশা থাকিল তো পাই গ'লোঁ মই মেকানিক ইয়াতে ঠিক কৰি লৈ যাওঁ অলপ প্ৰব্লেম হৈছে এই মাজলৈ আছে কিবা হেণ্ডেলডালত এটা মাজলৈ আছে কৈ আছো
এই এটা লুজ হৈছে নেকি ব্ৰেক মাৰলি আৰু চলৰ লগে লগে সেই হৈছে হা এই ষ্টাৰ্ট মানে চলৰ লগে লগে हाँ जी गाइस कैसे हो आप लोग अरे 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 हिंदी तो आ गया ना मैं तो কেনে আছে সকলো তো গাইস মই ওলাই আহিলো মেকানিকৰ পৰা কিবা ৰেচাৰ বেয়া হৈছে নেকি এতে নট বল্টটো এনেকুৱা কিবা ভাঙিছে তো অলপ টাইম লাগিব এইটো কাৰণে ভাল কৰোতে তো আজি নকৰো বুলি কৈছে কালি কৰিব বোলে তো কালি আহিব লাগিব আৰু এটা খৰচা বাঢ়িল মানে আৰু মোৰ তো মই গাড়ী দুটা লগাই ললো কেনেকুৱা লাগিছে ভাল লাগিছে নে বেয়া লাগিছে গম নাপাওঁ কিবা বহুত দিনৰ মূৰত লগাইছিতো মোটামুটি 1.5 বছৰৰ বেছি হ'ল 1.5 বছৰ ক'ত 1.5 বছৰৰ বেছি হ'ল লগোৱা নাই তো ইমান দিনৰ মূৰত লগোৱাৰ পিছত মানে কিবা এটা অজীব চা লাগিছে আৰু ভাল লাগিছে নে নাজানো আগফালৰ পৰা কেনেকুৱা লাগিছে বা এইটো চাইডৰ পৰা এটা মোৰ বেলেগ বেলেগ ফিল লাগি আছে মানে অলপমান হেণ্ডেল অলপ ডাঙৰ হৈ যোৱা যেন লাগিছে তো গাইস মই পালো পাকৰ কোনা তো পাকৰনাত অলপ তেলটো ভৰাই লওঁ আগত যাই পিনে পাকৰনাৰ চব্জি মাৰ্কেট তো মই হাজত কোনপিনেদি যাওঁ ভাবি আছো ইপিনেদি যাওঁ নে সিপিনেদি যাওঁ কি কৰো গাইস কোনপিনেদি গ'লে ভাল হ'ব ইপিনেদি গ'লে এটা ৰাইড হ'ব আৰু যদি মই দমদমা হৈ হাজো হৈ যাওঁ পায়ে যাম পটককে তো আগে তেলটো ভৰাই লওঁ তাৰপিছত ডিসাইড কৰি আছো কোনপিনে যাম এইপিনেৰো যাব পাৰি পাকৰনা হৈ শিঙি মাৰি ওলাই পিনে কোনপিনেদি যাওঁ যাম আহক কোনবা একপিনেদি গধূলিয়ে হ'ল চাওঁতে তো ভিডিঅ' কোৱালিটিও আৰু লাহে লাহে বেয়া হৈ আহিব বতৰৰ কাৰণে আৱাজটো কেনেকুৱা পাইছে নাজানো আৰু We were just two lovers, feet up on the dive, drawing our fast, burning through the summer. Ready on the blast, made the moment last. She got solar power, minutes feel like hours. She knows she with the brightest. Can you even imagine falling like indeed? For the love of my life, she's got glow on her face, a glorious look in her eyes. এই কাৰণে এইটো পেট্ৰল পাম্পত নাহো যে এই কাৰণে মানে ইয়াতে বহি দেখো তথাপিতো তেল নভৰাই I was all alone with your love of my life. She's got विक्रम भैया तो गाइस मैं डिसाइड करिलो जे मैं घुरी घुरी ना जाऊ
মই সিধাই যাম, ডাইৰেক্ট যাম, হাজত যাম, কাম এটা আছে, কামটো কৰি গুচি আহিম। তো বেলেগ দিনা যাম, অলপ ফুৰি আহিম, আজি নুফুৰোঁ আৰু, কাৰণ মেকানিকৰ তাত অলপ টাইমটো বেছি হৈ গ'ল। সিহঁতে মানে খুলি মেলি চাইছিল আৰু কি হৈছে, তো বহুত টাইম লাগিব বুলি ক'লে, সেইটো কাৰণে আৰু ভাল নকৰিলোঁ আজি। কৰি দিলে হয়, অলপ জোৰকৈ কৰিলে, কিন্তু মোৰ আৰু এটা বেলেগ কাম আছে, সেইটোৰ কাৰণে দেৰি হৈ যাব ইয়াতে ৰখি থাকিলে। তো তাতো ৰখি ৰখি আনিব লাগিব। তো আগে চিধা তাত চাই লওঁ, তাতে কামটো কৰি লওঁ, তাৰপিছত কালি বা পৰহি ঠিক কৰি ল'ম। যিহেতু ৰাইডটোলৈ আৰু কেইদিনমান আছে আৰু। অলপ ডাঙৰ ডাঙৰ যেন লাগিছে। আগৰডালটো সলাইছোৱেই মই, তথাপিতো মানে এই দুটা লগোৱাৰ কাৰণে আৰু ডাঙৰ ডাঙৰ লাগিছে। এইটো আমাৰ পাপাই ৰদ ওলাইছে। চিনি বেছি হেলমেট পিন্ধি থকা এইটো। কিহৰ জাম লাগিল আকৌ ইয়াতে? কিবা হ'ল নেকি? এক্সিডেণ্ট? তেনেকুৱা জানি পাইছো। এক্সিডেণ্টেই হ'ল যেন পাইছো গাড়ীবিলাক চাই। এক্সিডেণ্টেই হৈছে। বাইক এক্সিডেণ্ট। বাহ, কি হালি গৈছিলে, ব্লক মাৰিছিল ইয়াতে। আৰু গাইজ বেয়া লাগিল দেখা পাই পিনে। মানুহটোক চিনি পাওঁ মই, আমাৰে কুকুৰটোক বেজি দিছিলেই। চিনাকি মানুহ, পশু চিকিৎসক, ইয়াৰে ওচৰতে ঘৰ। তাৰ আলি কাষ বুলি কয় গাঁওখনৰ নাম, তাতে ঘৰ ওচৰতে আমাৰ ইয়াৰে। আমাৰ এইখিনিতে বেছিভাগ সি গৰু, কুকুৰ, ছাগলী এইবিলাক চাই ফুৰে। তো আজিও আহিছিল কিজানি এনেকে। আমাৰ এইটো ৰাস্তাত গাড়ীৰ বিৰাট উৎপাত, দৌপিনৰ পৰা অহা গাড়ীয়ে আৰু। এইটো চাইডে মই যাই থকা চাইডটোৰ পৰাই হওক বা আহি থকা চাইডটোৰ পৰাই হওক, দুটা চাইডৰ পৰাই গাড়ীৰ বিৰাট উৎপাত। নাচাই আৰু পুৰা অভাৰটেক কৰি মাৰি থৈ যাব আৰু এনেকুৱাকে চলাই আৰু। মোৰ সেইদিনা ইয়াতে হেণ্ডেলডালত ব্ৰেকডালত মাৰি ফাঁচ লগাই থৈ গৈছে। মই যাই আছো ইমান চাইডত, সেই কি বুলি কয় বগা আঁচডাল যে আছে চাইডৰ, সেইডালৰ লাইনটোৰ লগত যাই আছো, তথাপিতো ইমান তাক চিগনেলো দি আছো, তথাপিতো সি অভাৰটেক কৰি আহি মোক মাৰি থৈ গৈছে। আৰু গাড়ীখন যাই থকাৰ পিছত একদম জাগাত ৰখাব নোৱাৰি না, সিটো ব্ৰেক মাৰি অকমান শ্ল' কৰি চাইড কৰি যাব পাৰিলো হয় না, কিন্তু নাই, যোৱা নাই, সি মাৰিয়ে থৈ গৈছে। আজিও সি আল্টাখানে সেনেকেই গৈছে, স্পীড ব্ৰেকাৰ চোৱাই নাই। এই মানুহটোৱে স্পীড ব্ৰেকাৰত ব্ৰেক মাৰি মানে পাৰ হ'ব ধৰিছিল, তো সি লগাই থৈ বাগৰাই থৈ গুচি গৈছে। ৰখাৰ চিষ্টেম নাই আৰু পুৰা পলাইছে। আল্টাৰ এনেকুৱা উৎপাত, মানে আগতে আছিল ট্ৰেভেলাৰ্ছৰ উৎপাত এনেকুৱা, আজিকালি আল্ট্ৰা। নাই বেলেগ মানুহ বেলেগ গাড়ী নাচায় আৰু টাইমত পাব লাগিব, যায় সেনেকুৱাকে চলাব আৰু। আগত মানুহ একদম
কাৰ কি কাৰত চব বেছি বেয়াকে চলে ইয়াতে আলট্ৰা এইখনে বৰ্তমান আৰু আমাৰ এইটো ৰাস্তাত তো হাজো নলবাৰী যিটো ৰাস্তা আছে গুৱাহাটীৰ পৰা নলবাৰী ৰাস্তাটোত গুৱাহাটীৰ পৰা একদম আমিনগড়ৰ পৰা পুৰা নলবাৰীলৈকে একদম আৰু ডেঞ্জাৰ ৰাস্তা এইটো চবচাই ডেঞ্জাৰ ৰাস্তা সদায় এক্সিডেণ্ট হয় সদায় আৰু আপুনি যদি দিনটোত 2 বা 3 বাৰ অহা যোৱা কৰিছে এবাৰ দেখাই পাব এক্সিডেণ্ট হৈ পৰি থকা কোনোবা নহয় কোনোবা আজি পিছে আল্ট্ৰা কম আছিল মোদীৰ মিটিঙত গৈছে গোটেইবিলাক সৰু সজাই ষ্টেডিয়ামত আজি ঝুমুৰ নৃত্যৰ এই আছিলতো বিশ্ব ৰেকৰ্ড কৰা নে কিবা তাতেই গৈছিল মিটিং চিটিঙত তো হয়তো সি ভাড়া মাৰা গাড়ী নহয় চাগে তাৰ পৰা অহা গাড়ী হ'ব এই যে দেখিছে ডালিমা প্ৰেছ বুলি ওপৰত দেখিছে নে নাই গম নাপাওঁ মই যাম ডালিমা প্ৰেছত এখন বেনাৰ বনাব লাগিব তো বেনাৰ বনোৱাৰ কাৰণে আহিছোঁ ইয়াতে আৰু সন্মুখত এইটো যে গজলে এটি হোৱাইট কালাৰৰ ঘৰটো দেখা পাইছে এইটো হৈছে বিষ্ণুৰাম মেধিৰ ঘৰ ডালিমা প্ৰেছত যাবৰ কাৰণে এইপিনেৰে সোমাই আহিব লাগিব তলত আছে এইটো ফাৰ্নিচাৰ বনোৱা অফিচ 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 চব বস্তুৰে অফিচেই থাকে তো গাইজ মই আপোনালোকক লগ পাই আছোঁ প্ৰেছৰ পৰা ওলাই পিনে আগে বেনাৰখন বনাই লওঁ তাৰপিছত লগ পাই আছোঁ তো গাইজ প্ৰেছৰ কামটো নহ'ল মই গুচি আহিলোঁ সেইকাৰণে মানে যোনে বেনাৰ বনাই ল'ৰাটো নাই বৰ্তমান তো আকৌ কালি আহিব লাগিব হাত বাৰু প্ৰব্লেম নাই কিন্তু অহাৰ লগে লগে হ'লে ভাল লাগে আৰু বিষ্ণুৰাম মেধিৰ বৰ্তমান ঘৰটো বনাইছে শিশু কল্যাণ ভৱন হিচাপে অসম চৰকাৰে সেই চিধাই যাম সামঞ্জস্যকৈ ঘূৰি নাযাওঁ আৰু এইটো হৈছে মাধৱ মন্দিৰৰ ৰাস্তা আৰু সন্মুখত এইটো হৈছে মাধৱ মন্দিৰৰ গেট চলো গাড়ীবিলাকে চিগনেল দি আছে এই কিন্তু অভাৰটেক কৰিব পৰা নাই তথাপিতো আগত কি আছে নাচাই নিজে যোৱাটো যাবই পুৰা গোটেইখন গাড়ী চিগনেল দি আছে কিন্তু সি অভাৰটেক কৰিছে এক্সিডেণ্ট হৈ জেগা পুলিচ আহি ৰখি আছে বেলেগত এক্সিডেণ্ট নহ'লেও স্পীড ব্ৰেকাৰত হ'বই গাইজ মই আমাৰ গাঁও পালোঁ আকৌ আহি তো ৰ'ব ব্লগটো শেষ হোৱা নাই নাযাব এতিয়াতে আৰু আছেই মই দেখাই আছোঁতো থাককচোন চাই থাকক যদি মোৰ ভিডিঅ'টো ভাল পাইছে চাই মানে ব্লগটো আৰু তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব ৰে 200টা ছাবস্ক্ৰাইবাৰ হোৱা নাই ইমান দিন হ'ল মোৰ বহুত বেয়া লাগি আছে বনাব ইচ্ছা নোহোৱা হৈ গৈছে ভিডিঅ' বনাব ইচ্ছা নোহোৱা হৈ গৈছে ছাবস্ক্ৰাইব নকৰে কোনেও কিয় নাজানো ইমান ধুনীয়া ভিডিঅ' বনাইছোঁ মই আপোনালোকে যাব বাৰু মই মিছা কৈছোঁ যদি প্লিজ গাইজ
সাবস্ক্রাইব কৰি দিব আৰু গাইজ বেয়া নাপাই পিনে 20 minutes later. তো আকৌ এবাৰ ওয়েলকাম গাইজ এইবাৰ স্কুটি লৈ বাইক থলো আৰে ভাই স্কুটি আনাৰ এইটো কি প্ৰব্লেম হৈ থাকে মানে চকটো টানিলেহে যাব খোজে প্ৰথমতে গৰমে হৈ নাহে নেকি তো গাইজ এই পানীৰ বটলটো আছে পানী বটলটো লৈ আহো সলাই পিনে পানী শেষ হৈছে তো আকৌ বাইকখন থৈ পিনে আকৌ আহিলো আৰু মোৰ স্কুটিৰ বেলেগক ক'লে কি হ'ব মোৰ হাই বিমটো এনি টাইম জ্বলি থাকে মানে ল' বিমটো বেয়া সেইটো উপায় নাই বেয়া চাই নাপাব আছে নাই মালটো দুখান দোকান কোনাৰ পৰা উঠাও ফাষ্টফুডৰ দোকান গাইছে এখন ফেমাছ বৰ্তমান চবচে তাৰ পৰাই লওঁ আৰু পানীটো লৈ লওঁ ৰ'ব আগে চাহি পাতে পাহৰি গৈছো যাওক আপোনালোকে যাওক আহিল পিছফালে আৰু এখন হাল্লা চিল্লা কৰি উৰি যাব এতিয়া জাগা দি তাক গোটাই স্যার এ পানি লইলো तो आ गए गाओ हाँ जी आ गए गाओ पीट साइड दे भाई ओह सॉरी हिंदी में अरे साइड दो यार तो गाइस कैसा लगा मेरा ब्लॉग अगर अच्छा लगा तो लाइक कर दीजिए और चैनल को भी सब्सक्राइब कर लीजिए थैंक यू मेरे दोस्त पहुंच गए फिर से घर मिलते हैं नेक्स्ट वीडियो पर तब तक के लिए बाय बाय